চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিয়ক ৰজাবাৰীৰ দুগৰাকী কিশোৰী, এগৰাকী ষষ্ঠ শ্ৰেণী আৰু আন এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী মাতৃৰ সৈতে বাগিচাতে হোৱা পূজা চাবলৈ গৈছিল। পূজাথলীৰ পৰা পানী খাবলৈ ওলাই আহোঁতে দুই লম্পট ক্ৰমে অৰ্জুন বাণিক দাস আৰু পাপু বাণিক দাসে দুই কিশোৰীগৰাকীক ফুচুলাই বাগিচাৰ মাজলৈ লৈ যায়। বাগিচাৰ মাজৰ নিৰ্জন স্থানত কিশোৰী দুগৰাকীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰি দুদিন আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। দুই কন্যাই পূজাথলীৰ পৰা নিখোজ হোৱাৰ পিছতে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ লগতে সোণাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইফালে বিচাৰ খোচাৰৰ মাজতে বাগিচাৰ লাইনৰ চকীদাৰ এজনে দুই যুৱকৰ সৈতে নিশা বাগিচাৰ মাজেৰে যোৱা বুলি পৰিয়ালক অৱগত কৰে। দুই যুৱকক ৰাইজে সোধপোছ কৰাত কিশোৰী দুগৰাকীক লুকুৱাই ৰখা গোপন স্থানৰ পৰা আন স্থানলৈ নিবলৈ চেষ্টা কৰাৰ সময়তে ৰাইজৰ হাতত কৰায়ত্ব হোৱাৰ ফলত কাকুতিবাৰীত দুই কিশোৰীক ৰাজপথত এৰি দুই লম্পতে পলায়ন কৰে। পাছত সোণাৰী আৰক্ষীয়ে দুই ধৰ্ষণকাৰীক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে ৩ দিন পূৰ্বে দুই ধৰ্ষণকাৰীয়ে কিশোৰী দুগৰাকীৰ ঘৰৰ কাষত পকা মিস্ত্ৰীৰ সৈতে যোগালী হিচাপে কাম কৰিবলৈ আহি চিনাকি হৈছিল। শনিবাৰে ৰাতিয়ে মই ঠিক হৈছিলোঁ পূজা চাবলৈ। আমাৰ 3টা ছোৱালী 2টা বাপেক মায়ে গৈছিলোঁ। তাৰপিছত মানে এটা ছোৱালী ওলালে, তো সি কৈছে মই বোমাৰ লগত যাম আকৌ। তাৰ মায়ে মানা কৰিছে নালাগে যাবলৈ বুলি। তো সি কৈছে নাই মই একো নহ'ব, ক'ত নাযাওঁ বুলি, আৰু মই যাম এতিয়া বাবাৰ লগত যাম বোলে বোমাৰ লগত। তাহাঁতৰ ছোৱালীবিলাক গৈছে। তো মই আৰু ভাবিলোঁ যে ওচৰৰ ছোৱালী আৰু আজি নল'লে বেয়া পাব বুলি মই বোলো বল তেনেহ'লে। তো সি কৈছে যে তাৰ মা মানা কৰিয়ে আছে নালাগে নালাগে। তো মই ক'লোঁ একো নহ'ব, মই গৈছোঁ আকৌ। তো এনেকৈ ক'লোঁ। তেতিয়া সি গ'লে। তাৰপিছত তাত বহিলোঁ, সিহঁতেও বহিলে। তাৰপিছত সি আধা ঘণ্টাৰ পিছত মানে সি ক'লে, এই যোন ছোৱালীটো যে মোৰ লগত গ'লে, এই ছোৱালীটো ক'লে বল বোলে ভনী বোলে আমি পানী খাবলৈ যাম। তো সি ক'লে মই নাযাওঁ। তো আমাৰ ডাঙৰ ভনী ওলাই পিনি ক'লে যে তই মাক কৈ পিনি যা। তো সি ক'লে মাক তই কৈ দিবি আৰু সেই প্ৰসাদটো লৈ যা, মাক দি দিবি। সি ক'লে তই মাক নিজে দি দে, মই কেলে দিম। তো এনেকুৱা ক'লে। তো সি কৈছে সি ছোৱালীজনী কৈছে না যাম বোলে, মোৰ বাই ঘৰত পানী খাই আহিম বোলে, এনেকুৱা ক'লে। তেতিয়া পানী খাবলৈ ওলালে। তাই পানী খাবলৈ নগ'লে, তাই 2টা ল'ৰাক বোলে সিহঁতি বোলে লগ পালে। তো তাহাঁতি ক'লে বোলে বল বোলে আমি ঘৰত তহঁতক দেখুৱাই আহিম। তো সেইটো মানে 8টা বজা ৰাতি হ'ব কিজানি। তো সিহঁতি আৰু গুচি গ'ল তাহাঁতৰ লগত। তো আমাৰ মানে গুচি গ'ল। তো আমিতো পূজা চাই আছোঁ ন, আমিতো একো নাজানো, আহিবই পানী খাই পিনি। তো সেই বুলি ভাবি আমি বহি পূজা চাই আছোঁ। তাৰপিছত মানে তাৰ মা যেতিয়া ঘূৰি আছে ঘৰত, তেতিয়া 2টা চকীদাৰ আহি পিনি ক'লে যে আপোনাৰ ছোৱালীজনী মানে যে ক'ত গ'ল বোলে। তো সি কৈছে পূজা চাবলৈ গৈছে ওচৰৰ মানুহহঁতৰ লগত। তো সি কৈছে বোলে তহঁতৰ ছোৱালীটো মই নদী পাৰৰ পৰা চালোঁ বোলে, 2টা ছোৱালী আছে, 2টা ল'ৰা আছে। তো ইহঁতক ঘপককৈ তাৰ দেউতাক উঠাই পিনি তাত পঠিয়ালে পূজা পাৰ। তাৰপিছত কৈছে কৈ আমাৰ বোলে ভনীটো। তো মই ক'লোঁ পানী খাবলৈ গৈছিলোঁ, অহা নাই নেকি? বোলে নাই অহা। তেতিয়া মই খুব মানে বিচাৰি আছোঁ তেতিয়াৰ পৰা। বিচাৰি নোপোৱা হ'লে তেতিয়া মানে ঘৰত গুচি আহিলোঁ গোটেইখিনি। আহি পিনি আৰু গোটেই বিচাৰি আছোঁ। বিচাৰোঁতে তাই ক'লে এতিয়া যাব নালাগে, মাইকী মানুহ তই, আৰু মানে কিছুমান মানুহ গোটাই পিনি আৰু লৈ গ'লে তাত দেউতাহঁতে, এই ছোৱালীজনীৰ দেউতা আৰু মোৰ ঘৰৰ মানুহটো। তেতিয়া গুচি গ'ল। যেতিয়া তাহাঁতৰ ঘৰত সুধিলে, তো ক'লে নাই অহা বোলে, পূজা চাবলৈ গৈছে আমাৰ ল'ৰাকেইটা। তো সিহঁতি গুচি আহিলে, ক'লে যে মোৰ 2টা ছোৱালী আহিছে তহঁতৰ ল'ৰা 2টাৰ লগত, আৰু তহঁতি যদি নিদিয় ভালকৈ চমজাই নিদিয় তেনেহ'লে কিবা এটা হ'ব দেই একো ক'লে। তো সি ভয়তে মানে ল'ৰাটো কি কৰিলে, সিহঁতক লুকাই থ'লে ঘৰত, নক'লে মানে আমাৰ ঘৰত আছে বুলি। তাৰপিছত সি আহি পিনি আমি আহি গ'লোঁ। তেতিয়াও ছোৱালীবিলাক ৰাতিপুৱা চাইছোঁ নাই। তো সিহঁতি ক'লে যে আমাক বোলে ল'ৰাটোক। তাৰপিছত ৰাতিপুৱা মই গ'লোঁ আৰু আমাৰ ঘৰৰ মানুহটো গ'লে। তো মই কৈছোঁ ভাইটি উঠচোন, তাই মানে ভনী এটা আছে, সি ভনীটো উঠাইছে, উঠচোন বুলি কৈছে। কোনে আহিছে বোলে, কোনে আহিছে, কোন লাউৰা হয় বোলে, আৰু এনেকুৱা কৈছে, মানে লেতেৰা কথা কৈছে। তো মই ক'লোঁ এইফালে আহকচোন। তাৰপিছত ওলালে, কি হ'ল বোলে। তো মই ক'লোঁ মোৰ ছোৱালী 2টা আহিছে তহঁতৰ লগত বুলি কৈছে চকীদাৰজনে, আৰু আপুনি কেলে নপঠিয়ালে? ক'ত আছে সিহঁতি? বোলে আমি বোলে এৰি আহিলোঁ।
ক'ত এৰি আহিলে তো বোলে দলঙৰ ওপৰত দলঙৰ সেইপাৰতো এৰি আহিলোঁ বুলি ক'লে তো মই ক'লোঁ মোৰ ছোৱালীজনী যেনেকা আপুনি আনিছে তেনেকা মোৰ ছোৱালীজনীক লাগে আৰু কিবা হ'লে মানে মই মানুহ লৈ আহিম এৰকম বুলি ক'লোঁ তাই সি কি কৈছে কি কৰিবি লাউৰা যা চাই ল'ম ক'লে এনেকুৱা ক'লে তাৰপিছত মই ক'লোঁ তোৰ একদম মানে বেকাৰেই ক'লোঁ কি নাম মানুহটোৰ নাম কি অৰ্জুন বাণী দাস অৰ্জুন বাণী দাস ঘৰৰ মানুহটোৰো অৰ্জুন বাণী দাস নাম আছে আৰু সেই আৰু দুটা ল'ৰা আছিলে ন ইটোৰ নাম দুটা ল'ৰা এটা পাপু বাণী দাস এটা অৰ্জুন বাণী দাস দুইটা একে ঘৰৰ তো অৰ্জুন বাণী দাসে মোক দম দিছে তাই মই সেইটো কৈ আৰু গুচি আহিলোঁ ৰাতিপুৱা দেওবাৰ দিনত সেইফালৰ পৰা আহি পিনি আমি গোটেই বিচাৰি আছোঁ বগানত বিচাৰিলোঁ লাইন বস্তি বিচাৰিলোঁ নাই তাৰপিছত গোটেই ৰাতটো বহি বহি আমি চিন্তা কৰিলোঁ যে ল'ৰা ছোৱালীটো ক'ত আছে কোনোবা মাৰি পেলাই দিলে নেকি এনেকুৱা ভাবোঁতে ভাবোঁতে মানে ৰাতিপুৱা হৈ গ'ল সোমবাৰত গোটেই ঘটনাটো শনিবাৰত পূজা চাবলৈ গৈছিলোঁ সিহঁতি মাতিলে কোনে কোনে ল'ৰাকেইটা কি নাম এটাৰ নাম অৰ্জুন আৰু এটাৰ নাম পাপু তাৰপাছত তাৰপিছত সিহঁতৰ ঘৰ চাব গ'লোঁ তাৰপিছত আমি গ'লোঁ আৰু ক'লোঁ ঘৰ চাই আহি পিনে আৰু ক'লোঁ মই ঘৰত যাম বল ক'লোঁ তো সিহঁতি ক'লে নালাগে ঘৰত আমাৰ ঘৰতে থাকিব এনেকৈ ক'লে তাৰপিছত আমি গুচি আহিলোঁ আৰু আমি ক'লোঁ ঘৰত যাম বল বল ক'লোঁ তো সিহঁতি ক'লে নালাগে নালাগে কৈছে তাৰপিছত জংঘলত আহিছিলে আৰু বেয়া কাম কৰিলে আৰু আমাক নদী দলঙত এৰি দিলে ৰাতিপুৱা আৰু আমি কাকতি বাৰী গৈছিলোঁ তুমি আৰু তোমাৰ লগত আৰু কোনোবা ছোৱালী আছিলে নি কেইজনী আছিলে এজনী তুমি কিহত পঢ়া এতিয়া 7ত আৰু ইজনী লগৰজনী 7ত তোমালোকে পূজা চাবলৈ গৈছিলা নেকি কোন ঠাইত চাবলৈ গৈছিলা পূজা এই লাইনতে তিয়কতে মানে তে সিহঁতি তিয়কৰ পৰাই লৈ গৈছিলে নি সিহঁতৰ ঘৰটো ক'ত বস্তি মানে কোন বস্তি তাৰপৰা গোটেই ৰাতিটো তাতে থাকিলা নেকি ৰাতিপুৱা ইয়াত মানে এৰি গ'ল নেকি এতিয়া হা দলঙৰ ওচৰতে এৰি থৈ গ'ল কিহত লৈ আহিলে কিবা ভয় ভাবুকি দিছিলে নি সিহঁতি তোমালোকে কিমান দিনৰ পৰা চিনি পোৱা তাক কি মোবাইলত চিনিকি হৈছিলে নেকি কেনেকৈ ক'ত কাম কৰিব আহিছিলে মানে মিস্ত্ৰী যোগালী তেনেকৈ চিনাকি হোৱা এই থানাত তোমালোকৰ কেছ দিছে নি মা দেউতাই দিছে মানুহকেইটা ধৰিলে নি পুলিচে ধৰিলে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24